নিজৰ সহধৰ্মিনীৰ হাতত অৰ্পণ কৰিম। আমাৰ বৰনগৰবাসীৰ অকণমান হ'লেও মৰম আমি যাচিম। আমাৰ তেজতকৈ আপোন যে জুবিন গাৰ্গ আছিল তাৰে এটা সাক্ষ্য হিচাপে আজি এই প্ৰতিচ্ছবিখন আমি অংকন কৰিব লৈছোঁ। বৰনগৰবাসীৰ বুকুত, বৰনগৰবাসীৰ উশাহত, বৰনগৰবাসীৰ তেজত জুবিন গাৰ্গ সোমাই আছে। যেনেদৰে অসমবাসী ভাৰতবৰ্ষবাসীৰ ৰাইজৰ মাজতো সোমাই আছে। বৰনগৰ অঞ্চলত জুবিন গাৰ্গ ইয়াৰ পূৰ্বে 8বাৰ আহিছিলে, 8বাৰ গৈ আহিছিলে। সেই 8বাৰতে তেওঁ বৰনগৰক যথেষ্ট মৰম দিছিলে। বাৰে বাৰে বৰনগৰবাসীৰ মৰম স্বীকাৰ কৰি কৈছিল বৰ সুন্দৰ মানুহবোৰ, অন্তৰবোৰ বৰ ভাল। এইখিনিতে উল্লেখ কৰিবই লাগিব 2004 চন তেতিয়া প্ৰথমবাৰ গান্ধীঘাটত আহিছিলে, দ্বিতীয়বাৰ ডেকাৰবুৰীত আহিছিলে। ডেকাৰবুৰীত অহাৰ সময়ত মই তেতিয়া ডেকা ল'ৰা, বৰ বেছি বয়সো হোৱা নাই, কিন্তু জুবিনক অত্যন্ত ভাল পাওঁ। জুবিনক ভাল পোৱাৰ বিনিময় কেনেকৈ জনাওঁ তাকে ভাবি মই জুবিনৰ এখন প্ৰতিচ্ছবি অংকন কৰিছিলোঁ। 8 ফুট আৰু 5 ফুট দৈৰ্ঘ্যৰ প্ৰতিচ্ছবিখন জুবিনৰ হাতত যেতিয়া তুলি দিছিলোঁ, জুবিনে এনেকৈ আপ্লুত হৈছিল, বাৰম্বাৰ মোক কৃতজ্ঞতা জনাইছিল। ইমান ধুনীয়া উপহাৰ তেওঁ হেনো আগতে কেতিয়াও পোৱা নাছিল শিল্পী জীৱনত। গতিকে ময়ো মোৰ কষ্ট সাৰ্থক হৈছে বুলি আনন্দিত হৈছিলোঁ। বিভিন্ন সৰু ল'ৰা ছোৱালীও, স্কুল কলেজৰ ল'ৰা ছোৱালীয়েও স্বেচ্ছাই টেষ্ট দিবলৈ আহিছে। অকণমান আগতে কেইজনীমান ছোৱালীয়ে খঙে কৰিলে তেওঁলোকৰ হেনো টেষ্টখিনি লোৱা নহ'ল। কিন্তু আমি জানো প্ৰতিটোপাল তেজৰ মূল্য কিমান। অথলে যাব দিব ইচ্ছা নাযায়। সেয়েহে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, আপোনালোকে বেয়া নাপাব।